ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ ৰিভিজনৰ এক্সাৰচাইজ 1ৰ 17 নম্বৰ প্ৰশ্নটো সমাধান কৰি দি আছোঁ। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। প্ৰশ্নটো বহুত মজাৰ প্ৰশ্ন। চাই লোৱা। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। ঠিক আছে। 30টা কণী যিমান টকাত কিনা হ'ব, সেই টকাখিনি 20টা কণী বিক্ৰী কৰিলে পোৱা যাব। শতকৰা লাভ কিমান হ'ল? শতকৰা লাভ কিমান হ'ল? শতকৰা লাভ মানে তোমালোকে নিশ্চয় জানা, 100 টকাত লাভ কিমান হৈছে এইটো আমি উলিয়াব লাগিব। প্ৰথমতে আমি এইটো কেনেকৈ সলিউশ্যন কৰে, সমাধান কৰে তোমালোকক মই দেখাই দি আছোঁ। আচ্ছা, এতিয়া আমি নাজানো এটা কণীৰ কিনা দাম কিমান, সেইকাৰণে আমি ধৰোঁ এটা কণীৰ কিনা দাম, এটা কণীৰ কিনা দাম ধৰি লৈছোঁ এটা কণীৰ কিনা দাম 1 টকা। ঠিক আছে। তেতিয়াহ'লে ইয়াত কেইটা কণী বিক্ৰী কৰা হৈছে? 20টা কণী বিক্ৰী কৰা হৈছে। তো 20টা কণীৰ কিনা দাম কিমান হ'ব? 20টা কণীৰ কিনা দাম, এইটো ঐচিন বুলি লিখিব, মানে ওপৰটো কিনা দাম বুজাইছোঁ। 20টা কণীৰ কিনা দাম কিমান হ'ব? নিশ্চয় 20 টকা হ'ব। ঠিক আছে। এতিয়া 30টা কণীৰ কিনা দামৰ সমান। 20টা কণীৰ বেচা দাম, আমি 20টা কণীৰ বেচা দামটো উলিয়াই লওঁ এতিয়া। 20টা কণীৰ বেচা দাম, 20টা কণীৰ বেচা দাম প্ৰশ্নত দি আছে। 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান। তাৰমানে 20টা কণীৰ বেচা দাম হৈছে 30 টকা। এতিয়া নিশ্চয় লাভ হ'ব। 20টা কণীৰ কিনা দাম 20 টকা আৰু 20টা কণীৰ বেচা দাম কিমান হ'ল? 30 টকা। লাভ তোমালোকে নিশ্চয় জানা, বেচা দাম বিয়োগ কিনা দাম, বেচা দাম ইয়াত কিমান পাইছোঁ আমি? 30। আৰু কিনা দাম কিমান পাইছোঁ? কিনা দাম 20টা কণীৰ কিনা দাম কিমান? 20 টকা। 30ৰ পৰা 20 গ'লে, 30 টকাৰ পৰা 20 টকা গ'লে কিমান থাকিব? 10 টকা। কিমান টকা? 10 টকা। এতিয়া 20টা কণী বিক্ৰীৰ ফলত লাভ হৈছে কিমান টকা? 10 টকা। এতিয়া আমি শতকৰা লাভ উলিয়াব লাগে। শতকৰা লাভৰ সূত্ৰটো তোমালোকে নিশ্চয় জানা। শতকৰা লাভ কেনেকৈ উলিওৱা হয়? লাভ ওপৰত কি থাকিব? হাজাৰৰ ওপৰত লাভ, আৰু কি থাকিব? কিনা দাম। লাভ বাই কি হ'ল? লাভ বাই কিনা দাম। যিহেতু আমি পাৰ্চেণ্টেজ উলিয়াব লাগে, গতিকে আমি 100%ৰে কি কৰিব লাগিব? ইয়াক পূৰণ কৰিব লাগিব। তাৰপিছত লাভ মানে কিমান আহিছে? 10 rupees। কিমান টকাত আহিছে? কিনা দাম কিমান আছিল? 20 rupees। মানে 20 টকাত 10 টকা লাভ আহিছে। কিন্তু কিমান? 100%। শূন্য কেঞ্চেল কৰি দিয়া। 1ৰ লগত 100% পূৰণ কৰিলে কি হ'ব? 100% হ'ব। তলত কি আছে? 2। 2ৰে আমি 100%ক ভাগ কৰি দিওঁ। নিশ্চয় 100ৰ আধা কিমান হয়? 100ৰ আধা কিমান হ'ব? 50। মানে 50%, মানে এই বেপাৰটোত কিমান 50% লাভ হ'ল। ঠিক আছে। গতিকে অংকটো সহজ আছে, তোমালোকে চেষ্টা কৰিলে নিশ্চয় পাৰিবা। অংক অলপ ধৈৰ্য সহকাৰে কৰিব লাগে। মই আশা কৰোঁ তোমালোকে এইটো নিশ্চয় পাৰিবা, চেষ্টা কৰিবা। ঠিক আছে।